এইখন চৰকাৰ খিলঞ্জীয়াৰ চৰকাৰ নে আদানী আম্বানীৰ দৰে পুঁজিপতিৰ চৰকাৰ সেই কথাটো স্পষ্ট কৰক কোনো নেতাই। যদি আপোনালোক খিলঞ্জীয়াৰ চৰকাৰ তেতিয়াহ'লে আপোনালোকে প্ৰমাণ কৰক 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ শীৰ্ষ নেতা ৰাজেশ প্ৰসাদ গুপ্তা, গোৱালপাৰাৰ লক্ষীপুৰ পৌৰসভাৰ পৌৰপতি আৰু APDCLৰ মাননীয় সঞ্চালক প্ৰকাশ কাশ্যপ ডাঙৰীয়া আপোনালোকৰ ব্লু আইট বয় তেখেতসকলে গোৱালপাৰা জিলাত ৰাভা জনগোষ্ঠীৰ 38 বিঘা মাটি অন্যায়ভাৱে বেদখল কৰিছে। পাৰে যদি এই ভূমি 24 ঘণ্টাৰ ভিতৰত উচ্ছেদ কৰি প্ৰমাণ কৰক আপোনালোক খিলঞ্জীয়াৰ চৰকাৰ। এই প্ৰকাশ কাশ্যপ প্ৰাক্তন মুখ্যমন্ত্ৰী, অসমৰ আপোনাৰ জনপ্ৰিয় নেতা, জাতীয় নায়ক বুলি যে সম্বোধন কৰে, খুব শান্তশিষ্ট, বৰাক ব্ৰহ্মপুত্ৰৰ কথা কোৱা মাননীয় সৰ্বানন্দ সোণোৱালৰ ব্লু আইট বয় আছিল। শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱালৰ দিনত উঠি ৰজা বহি ৰজা আছিল এই প্ৰকাশ কাশ্যপ। এই প্ৰকাশ কাশ্যপে সোণোৱালৰ সকলোবোৰ কাম কৰিছিল। আনকি সেইখিনি সময়ত সোণোৱাল ডাঙৰীয়াক যদি কোনোবা সাক্ষাৎ কৰিবলগীয়া হয়, মন্ত্ৰী হওক বা MLA হওক, আমলাই হওক বা বিষয়াই হওক, কোনোবা উদ্যোগপতিয়ে হওক, প্ৰকাশ কাশ্যপৰ জৰিয়তেহে যাব লাগিছিল। অবাধ হস্তক্ষেপ আছিল এই প্ৰকাশ কাশ্যপৰ। গতিকে আমি ক'ব খুজিছো শূন্য সহনশীলতাৰ কথা কোৱা সোণোৱালৰ সময়তে এই গোটেই কামবোৰ কৰিছে নেকি, তাৰ তদন্ত লাগে। আৰু যদি পাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী তদন্ত ঘোষণা কৰক। কেতিয়া কেনেকে কি ভুল নথি পত্ৰ দি এওঁলোকে ৰাভা জনগোষ্ঠীৰ নামত থকা মাটি নিজৰ নামলৈ আনিছে, এই তথ্যবোৰ ৰাজহুৱা কৰক যদি পাৰে। কিন্তু আমি কৈছো নোৱাৰে, নকৰে। কাৰণ এই হিন্দীভাষী লোকসকলৰ প্ৰতি অহৈতুক দৰদৰ বাবে এতিয়া চলিছে খিলঞ্জীয়াৰ নামত উচ্ছেদ। আমি স্পষ্টভাৱে কওঁ, উচ্ছেদৰ বিৰোধিতা আমি নকৰো, কৰা নাই। কিন্তু উচ্ছেদিত ভূমি কাক দিব? আদানী আম্বানীক? ৰামদেৱক কাক দিব? সেই কথাটো স্পষ্ট কৰক। উচ্ছেদিত ভূমিত কি হ'ব আৰু সেই ভূমিত সংস্থাপিত, সেই ভূমিত স্থাপিত উদ্যোগত 80% খিলঞ্জীয়াই চাকৰি পাবনে, তাৰ তথ্য নিশ্চিত কৰক। বিশেষকৈ তাত আপোনালোকে বাংলাদেশী শব্দটো লগাই দিয়ে যে সন্দেহযুক্ত বাংলাদেশী, অথচ এগৰাকী বাংলাদেশী উচ্ছেদৰ নামত আপোনালোকে খেদিব পৰা নাই। বিগত 8 বছৰত 61 গৰাকী বাংলাদেশী বিতৰণ কৰা আপোনালোকৰ চৰকাৰে কেৱল সন্দেহযুক্ত বাংলাদেশী টেগলাইনটো লগাই যি ধৰণে উচ্ছেদ কৰি আছে, কৰি থাকক, আমাৰ ক'বলগীয়া নাই। বেদখল হৈছে, উচ্ছেদ কৰক। কিন্তু তাৰ বিপৰীতে এনেকৈ অসমৰ মাটি একাংশ হিন্দীভাষীক গতাই দিয়াৰ পক্ষপাতি আমাৰ দৰে খিলঞ্জীয়া লোক নহয়, আমি সমৰ্থন কৰিব নোৱাৰো। সেইকাৰণে কৈছো যদি পাৰে ৰাজেশ কুমাৰ গুপ্তা আৰু প্ৰকাশ কাশ্যপে বেদখল কৰা ভূমি উচ্ছেদ কৰি দেখুৱাই দিয়ক। এতিয়া প্ৰিয় দৰ্শক শুনক, ক'ত উচ্ছেদ কৰিছে আমি আপোনালোকক তথ্য দিছো। 22টা ৰাভা পৰিয়ালে বংশানুক্ৰমিকভাৱে বসবাস কৰি অহা, খেতি বাতি কৰি অহা এই ভূমিসমূহ অবৈধ নথি পত্ৰৰে নিজৰ নামত নামজাৰি কৰি লৈছে। ইয়াৰ আঁৰত কোন আছে, কোনে নামজাৰি কৰাত সহায় কৰিছে, এই সকলোবোৰ কথা পোহৰলৈ অনা উচিত। গোৱালপাৰা লক্ষীপুৰ ৰাজচক্ৰৰ অন্তৰ্গত বলাইখামা ৰাজগাঁৱৰ পাট্টা নম্বৰ 29, দাগ নম্বৰ 146 আৰু 327 নম্বৰ দাগৰ 38 বিঘা 4 কঠা 8 লেচা ভূমি এওঁলোকে অবৈধভাৱে দখল কৰিছে। এতিয়া এইসমূহ ভূমি উচ্ছেদ কৰি আপোনালোকে খিলঞ্জীয়াৰ চৰকাৰ যে প্ৰমাণ কৰি দেখুৱাই দিয়ক যদি পাৰে। আৰু ইতিমধ্যে এই উচ্ছেদৰ মুকলি বিৰোধিতা কৰি হুংকাৰ প্ৰদান কৰিছে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ আৰু 6ষ্ঠ অনুসূচিত দাবী সমিতিয়ে। তেওঁলোকে হুংকাৰ দিছে যদি 1 মাহৰ ভিতৰত এই ভূমি উচ্ছেদ কৰা নহয় তেতিয়াহ'লে বিজেপি নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিব। অৱশ্যে আমাৰ ইয়াত অকণমান সন্দেহ আছে, কাৰণ এনেকৈ বহুত হুংকাৰ আহে, বিভিন্ন সময়ত বিভিন্ন সংগঠনে হুংকাৰ দিয়ে, হুংকাৰ হৈয়ে থাকে, তাৰ পিছত চৰকাৰে যিখিনি কৰিব লাগে কৰি গৈয়ে থাকে। এইবাৰ আমি চাব খুজিছো এই সংগঠনসমূহৰ হুংকাৰ কিমান দিনলৈ তিষ্ঠি থাকে। আমি খবৰ ৰাখিম 1 মাহ পিছত কি হয়। গতিকে আমাৰ স্পষ্ট কথা, কাশ্যপ প্ৰকাশ আৰু ৰাজেশ কুমাৰ গুপ্তাই জালিয়াতিৰে বেদখল কৰা ৰাভা জনগোষ্ঠীৰ ভূমিসমূহ ৰাভা জনগোষ্ঠীক উভতাই দিব লাগে। সেই 22টা পৰিয়ালক উভতাই দিব লাগে, চিম্পুল কথা। সঁচাকৈয়ে যদি আপোনালোকে খিলঞ্জীয়াৰ চৰকাৰ তেতিয়াহ'লে এই কামটো কৰি প্ৰমাণ দিয়ক, কাৰণ আপোনালোকৰ শীৰ্ষ নেতা জড়িত আছে। যদি বিজেপি নেতাই খিলঞ্জীয়াৰ ভূমি অবৈধভাৱে দখল কৰিলেও আপোনালোকৰ ক'বলগীয়া নাই,
আপোনালোকে যদি ভাবে এই হিন্দীবেগী লোকসকল আপোনালোকৰ খিলঞ্জীয়া, আপোনালোকৰ ভূমিপুত্ৰ, আপোনালোকে তেওঁলোকক বেলেগ কিবা কিবি ক'ব খোজে, ক'বলগীয়া নাই, কিন্তু অসমৰ সাধাৰণ জনতাই চাই আছে। ধন্যবাদ।